এই যিটো টেকন'লজি ইয়াত ব্যৱহাৰ কৰা হৈছে এইটো হ'ল উচ্চ টেকন'লজিৰ প্ৰতীক হিচাপে ৰাষ্ট্ৰপতিয়ে দুবাৰ পুৰস্কাৰ দিছিলে SDM মেটখনক। কিয় দিছিলে পুৰস্কাৰ দুবাৰ? যে এই মেটখনৰ ইমান কাম আছে, ইমান বেনিফিট আছে, যদি এজন মানুহে সদায় এইখনত শুৱে তেওঁ নিৰোগী হৈ থাকিব পাৰে, তেওঁৰ আয়ুসটো বাঢ়ে, তেওঁ পটককৈ বুঢ়া নহয়। আপোনালোকে চাব আমাৰ ইণ্ডিয়াতে বেছি মেডিচিন ব্যৱহাৰ কৰে, ইণ্ডিয়াৰ বাহিৰত গুগলত চাবচোন মেডিচিন খুব কম ব্যৱহাৰ কৰে। আমাৰ মানুহবিলাকে মেডিচিনত চলি থাকে, হয়নে? কিছুমান মানুহ এনেকুৱা আছে নাৰ্ভৰ বেমাৰ, খোজকাঢ়িব নোৱাৰে, কঁপি থাকে, তেওঁ মেডিচিন ব্যৱহাৰ কৰি আছে। মেডিচিনটো ভাল কৰিলে কেতিয়াবাই কৰিলে হয়, এটা সান্তনা যে আপুনি এইটো খাই থাককচোন, হয়নে? এটা সান্তনা, সেই সান্তনাটোৰ কাৰণে মানুহে মেডিচিন ব্যৱহাৰ কৰি আছে। আৰু বাহিৰত আপোনালোকে চাব মেডিচিন খুব কম ব্যৱহাৰ কৰে, তাত থেৰাপি বেছি হয়, থেৰাপিৰ প্ৰচেষ্টাটো বাহিৰত বেছি, তাত বেছি আঁকোৱালি লয়। কিন্তু আমাৰ ইণ্ডিয়াত কি হয়, এই বেমাৰ হৈছে ভাল হ'ব দে ভাবি লয় সেনেকৈ। মানে কি হ'ল, বেমাৰটোক আপুনি পোহা আৰম্ভ কৰি দিলে, এই ভাল হ'ব দে চলিতো আছোঁ চলি থাকিম। নহয়, আপোনালোকে আজিহে চলি আছে আৰু 10 বছৰ 20 বছৰ পিছত কি হ'ব আপোনালোকৰ? বৰ্তমান নহয়, এই লাভটো যে থেৰাপি লৈ আছে আজিৰ লাভ নহয়, এইটো যাতে 20 বছৰ পিছত যাতে আপুনি আজিৰ দৰে থাকিব পাৰে সুস্থ হৈ, লাভটো তেতিয়াহে পাব আপুনি। তাৰ বেনিফিটটো গম পাব যিসকলৰ চুগাৰ, প্ৰেছাৰ, নাৰ্ভৰ বেমাৰ, শ্লিপ ডিস্ক, স্পণ্ডলাইটিছ ডিছৰ সমস্যা হৈ আছে, বা লিভাৰৰ প্ৰব্লেম, ফেটি লিভাৰৰ সমস্যা, বা আলচাৰ হৈ আছে, বা কিছুমান মাইকী মানুহৰ মাহেকীয়াৰ প্ৰব্লেম আছে, চিকিৎসা কৰক ভাল নাপায়। যাৰ মাহেকীয়াৰ প্ৰব্লেম আছে ইয়াত থেৰাপি ল'ব আৰু ৰিজাল্ট চাব, যাৰ হোৱা নাই তাৰ হ'ব লাগিব। আৰু ইয়াতে এটা সেনেকুৱা পেচেণ্ট আছে আমাৰ ইয়াতে, বাইদেউ কোন আছে আহকচোন। মই মানে এইবিলাক লাইভ টেষ্টিমনি আপোনালোকৰ একদম এনেকুৱা প্ৰেক্টিকেল লাইভ ক'তো নাপায়। এটা বাইদেউৰ কাৰণে জোৰদাৰ ক্লেপিং এটা কৰক। সঁচাকৈ বাইদেউ বহুত দিনৰ পৰা আহি আছে এই চেণ্টাৰটোত। মই বাইদেউ পুৰণা মানুহ, নতুন মানুহ নহয়। আৰু বাইদেউৰ কিবা এটা আশা লৈ আহিছে ইয়াত, আৰু আমি ভগৱানক প্ৰাৰ্থনা কৰিছোঁ সেই আশাটো যাতে পূৰণ হয়। আৰু তাত এটা লাইন লাগিছে, পূৰণ হোৱাৰ এটা ৰাস্তা আৰম্ভ হৈছে। গতিকে প্ৰথমে বাইদেউৰ নামটো আমি জানি লওঁ। কি নাম আপোনাৰ? আপুনি কি সমস্যা লৈ আহিছিল ইয়াত? তাত বিষাইছিল, মানে বহুত বিষাইছিল, ভাল পোৱা নাছিল। তাত ইয়াত আহিলোঁ, তাৰপিছত মাহেকীয়াটো বহুত মানে প্ৰব্লেম হৈ আছিল, এটা মাহতে দুবাৰ হৈ গ'ল, মানে ভালকৈ হৈছে আৰু এতিয়া মানে মই বহুত ভাল হৈছোঁ। আৰু মোৰ হাতখনো সেইদিনা বহুতখিনি মই ভাল পাইছোঁ। মানে বাইদেউৰ মাহেকীয়াৰ প্ৰব্লেম আছিল, হোৱা নাছিল, এতিয়া মানে ভাল হৈছে। গতিকে এইটো সমস্যাত বাইদেৱে নিশ্চয় বেলেগত চিকিৎসা নকৰাকৈ থকা নাই, কিন্তু এই সমস্যাবিলাক হয় নাৰ্ভৰ কাৰণে। গতিকে বাইদেউৰ এই থেৰাপি লৈ বাইদেৱে এটা ভাল ৰিজাল্ট পাবলৈ সক্ষম হৈছে, আৰু আহি থকা দিনবিলাকত বাইদেৱে আৰু ভাল ৰিজাল্ট পাব বুলি আমি আশা কৰিছোঁ। আৰু বাইদেউৰ কাৰণে এটা আকৌ জোৰদাৰ ক্লেপিং কৰি দিয়ক। থেংক ইউ। মানে চাওক, অকল সেইটো বুলিয়ে নহয়, আমাৰ ইণ্টাৰনেল কিছুমান প্ৰব্লেম হয়, যেনেকৈ ধৰক লিভাৰ, ফেটি লিভাৰ। ফেটি লিভাৰ মেডিচিন খাই ভাল কৰিব নোৱাৰে, কিন্তু ফেটি লিভাৰ যাৰ হৈছে আপুনি এই মেথড খুৱাওক, দেখিব লাহে লাহে ফেটি লিভাৰ কমি আহিছে। কিছুমানৰ টোপনি নাহে, আজি এই যিখন মেট আছে তাত থেৰাপি ল'লে বহুত লাভ আছে, অকল এটাই লাভ নহয়। আপোনালোকে নিজে এটা অনুমান কৰক, আজি আপোনালোকৰ বেমাৰবিলাক চবৰে একেনে নহয়, কিন্তু এই মেটখনততো আমি একেলগে চবকে শুব দিয়া হৈছে। মানে ইয়াৰ কেপাচিটি ইমানখিনি আছে যি ই আমাৰ এটা নহয় 100টা বেমাৰ ভাল কৰিব পাৰে, যাৰ যি সমস্যা আছে। কিন্তু কথা হ'ল কি, ইয়াত কোনো যাদু নাই যে আপুনি লোৱাৰ লগে লগে বেমাৰটো ভাল হৈ যাব। আপুনি ৰেগুলাৰ কৰক। আজি কোম্পানীয়ে আপোনালোকৰ কাৰণে এখন SDM-তকৈ অকণমান সৰু চাইজৰ এখন মেট পঠাইছে, এইখনৰ নাম মিনি SDM। সেইখনত যি লগোৱা আছে এইখনতো ছেইম বস্তু লগোৱা আছে, তাত যিটো ৰিজাল্ট আছে ইয়াতো ছেইম ৰিজাল্ট আছে। এইখন কিয় পঠাইছে কোম্পানীয়ে? এইখনত কি হয়, কিছুমান মানুহে আমাৰ পৰা ঘৰত মেট কিনি লৈ গৈছেনে? SDM-খন আপুনি লৈ ফুৰিব নোৱাৰে, কিন্তু এইখন আমাৰ কেৰি কৰাত সহজ হয়, ক'ৰবাত গ'লে লৈ যাব পাৰি, তাত গৈ থেৰাপি ল'ব পাৰি। বা আমি ধৰক জাগাটো কম জাগাত হয়, এখন জাগাটো কম হ'লেও ঘৰত আমি এইখন ব্যৱহাৰ কৰিব পাৰোঁ। সেইকাৰণে অকণমান চাইজটো সৰু কৰি দিছে, কিন্তু ইয়াত যিমান চেৰামিক আছে তাত অকণমান বেছিকৈ চেৰামিক আছে। সেইখনত 1081টা চেৰামিক আছে, আৰু এইখনৰ 781টা চেৰামিক আছে। ডিফাৰেঞ্চ মাত্ৰ সেইটোৱে, অকণমান বহলটো কম। ইয়াত যেতিয়া থেৰাপি লৈ আছে আপোনালোকৰ বেনিফিট
কোনেও নাভাবিব এইটো যে মোৰ অকল নাৰ্ভৰ বেমাৰটো ভাল হ'ব লাগে। নাৰ্ভৰ বেমাৰ ভাল কেতিয়া হ'ব জানেনে? যেতিয়া আপোনালোকৰ গেছৰ সমস্যাটো কমিব। প্ৰথম ইয়াত থেৰাপি যেতিয়া ল'ব, প্ৰথম আপোনালোকৰ ভাল হ'ব লাগিব গেছটো, যিয়ে নাৰ্ভবিলাক ব্লক কৰাই ৰাখি আছে, যাৰ কাৰণে নাৰ্ভবিলাকে ছিগনেল ভালকৈ নাপায়, টানাটানিকৈ থাকে, হয়নে? প্ৰেছাৰটো তেতিয়াহে আহে, যাৰ প্ৰেছাৰ হৈ আছে, নাৰ্ভৰ প্ৰব্লেম আছে কাৰণে প্ৰেছাৰটো হৈ আছে। নাৰ্ভডাল যেতিয়া সুস্থ হ'ব, আপোনালোকে চাব প্ৰেছাৰটো আপোনালোকৰ কমি আহিব, মানে প্ৰেছাৰৰ টেবলেটটো বন্ধ হ'ব। কিছুমানৰ চুগাৰ হৈ আছে, বহুত মেডিচিন ব্যৱহাৰ কৰি আছে,